নমস্কাৰ বন্ধুসকল, ৱেলকাম টু মাই ইউটিউব চেনেল দীপক জয়প্ৰতাপ। আজি পুনৰ আপোনালোকৰ বাবে অসম চৰকাৰৰ ফালৰ পৰা মুকলি হোৱা প্ৰতিখন ডিষ্ট্ৰিক্টত প্ৰায় 12খনমান ডিষ্ট্ৰিক্টৰ পৰা মুকলি হৈছে কিছুমান আপোনালোকৰ ভেকেঞ্চি হয়। কি ভেকেঞ্চি হয় সেই কথা মই আপোনালোকক জনাই দিম। টোটেল ভেকেঞ্চি আছে প্ৰায় 2450টা ভেকেঞ্চি, আৰু এই ভেকেঞ্চিখিনিৰ কাৰণে অৰ্হতা হৈছে মাত্ৰ 10 পাছ বা BA পাছ। যদি আপোনালোকে এনেকুৱা ধৰণৰ কোৰ্চ যদি কৰি থৈছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব 10 বা BA পাছ। লগতে আপোনালোকৰ নিজৰ জিলাতে আপোনালোকৰ নিযুক্তিসমূহ পাই যাব। ইয়াত টোটেল আপোনালোকক কৈ দিছোঁ প্ৰায় আপোনালোকৰ 12-13খন ডিষ্ট্ৰিক্টৰ পৰা ভেকেঞ্চিসমূহ ওলাই আহিছে। কোনখন ডিষ্ট্ৰিক্টৰ পৰা কি ভেকেঞ্চি ওলাইছে মই সেই কথাও আপোনালোকক জনাই দিম। আৰু লগতে আপোনালোকক জনাই দিছোঁ যে সেই প্ৰতিখন জিলাৰ পৰা বেলেগ ধৰণৰ ভেকেঞ্চি আছে। সেইকাৰণে আপোনালোকে এখন বা দুখন জিলাত ভেকেঞ্চিসমূহ চাই ভিডিঅ'টো আপোনালোকে স্কিপ কৰি নিদিব। গোটেইখন জিলাত কোন জিলাৰ পৰা কি ভেকেঞ্চি আছে আপোনালোকে সেই গোটেইখিনি ভিডিঅ' চাব। লগতে আপোনালোকক কৈছোঁ 2450টামান ভেকেঞ্চি আহিছে। আৰু আপোনালোকে যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকিব। লগতে নিজৰ বন্ধু বান্ধৱীৰ ভিডিঅ'টো অলপ শ্বেয়াৰ কৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিসমূহ হৈছে আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টত আপোনালোকে এপইণ্টমেণ্টসমূহ পাই যাব। আৰু আপোনালোকক কোনকেইখন নিজৰ যেনেকৈ দিছে আপোনালোকৰ বৰপেটা, ধেমাজি, লখিমপুৰ, নগাঁও, কৰিমগঞ্জ, তাৰপৰা গুৱাহাটী, কামৰূপ মেট্ৰ' এনেকুৱা ধৰণৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চিসমূহ আছে। আপোনালোকে ভিডিঅ'টো সেইকাৰণে শেষলৈকে চাই থাকিব আৰু কোনো স্কিপ নকৰিব। আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকক কৈছোঁ পোনপ্ৰথমে আপোনালোকে বৰপেটাৰ পৰা ভেকেঞ্চিখিনি আছে। এই বৰপেটাৰ পৰা ভেকেঞ্চি আহিছে আপোনালোকৰ GIS এছিষ্টেণ্টৰ ভেকেঞ্চি হয়। লগতে ইয়াৰ কোৱালিফিকেশ্যনসমূহ কি হৈছে মই সেই কথাও জনাই দিছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। টোটেল আপোনালোকৰ ভেকেঞ্চি কথা ইয়াত উল্লেখ কৰা নাই। বৰপেটাৰ পৰা যিকেইটা ভেকেঞ্চি ওলাই আছে আৰু ইয়াত আপোনালোকৰ প্ৰায় গোটেই টোটেল ভেকেঞ্চি 2450টামান হৈ যাব। ইয়াত আপোনালোকে দেখিব পাইছে যিসমূহ বৰপেটাৰ পৰা ভেকেঞ্চি ওলাইছে GIS ভেকেঞ্চি হয়। সেই ভেকেঞ্চিসমূহৰ কামবিলাক কি হয় আপোনালোকে চাব পাৰে। আপোনালোকৰ প্ৰেক্টিকেল ডাটা আপোনালোকৰ মেইনলি কৈছে DC অফিচত আপোনালোকৰ এপইণ্টমেণ্ট হ'ব। যিখন ডিষ্ট্ৰিক্টৰ বাবে আপোনালোকে আবেদন কৰিব যায় সেই ডিষ্ট্ৰিক্টতে আপোনালোকৰ এপইণ্টমেণ্টসমূহ হ'ব। আৰু এই যিখিনি ভেকেঞ্চি হয় তাৰ কাৰণে আপোনালোকে এপ্লাই কৰাৰ প্ৰয়োজন নাই। আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু ভেন্যুটো মই আপোনালোকক উল্লেখ কৰি দিম, ঠাইখনৰ নাম। আপোনালোকে সেই ঠাইত আপোনালোকে সেইটো টাইমত গৈ আৰু সেইটো ডেটত গ'লে আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাই যাব। আৰু আপোনালোকক কৈছে কি অকল আপোনালোকে 10-15 মিনিটৰ আপোনালোকৰ এটা ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউত যদি আপোনালোকে পাছ কৰি যায় তেতিয়া আপোনালোকৰ চাকৰিসমূহ হৈ যাব। আপোনালোকে দেখিব পাইছে এনালাইচিছ হয়, ডিচিশ্যন মেকিং প্ৰচেছ এনেকুৱা ধৰণৰ আপোনালোকৰ কামবিলাক হ'ব। আৰু লগতে দেখিব পাইছে ৰেছপনচিবিলিটি কি আছে, প্ৰেক্টিকেল ডাটা এনালাইচিছ আপোনালোকে কাম কৰিব লাগিব, মেপিং ছাপোৰ্ট এনেকুৱা ধৰণৰ কামবিলাক কৰিব লাগিব, ডাটা মেনেজমেণ্ট। লগতে আপোনালোকৰ দেখিব পাইছে কোলাবৰেশ্যন এনেকুৱা ধৰণৰ আপোনালোকৰ কামবিলাক আপোনালোকে কৰিব লাগিব। যেনেকৈ প্ৰভাইড এছিষ্টেণ্ট টু ক্ৰিয়েটিং আপলোডিং মেপ, ক্ৰিয়েটিং কোলাবৰেশ্যন, যেনেকৈ কোলাবৰেট উইথ দ্য ভেৰিয়াছ ডিপাৰ্টমেণ্ট, বিভিন্ন ডিপাৰ্টমেণ্টৰ লগত আপোনালোকে কামসমূহ কৰিব লাগিব। আৰু আপোনালোকে DC অফিচত আপোনালোকৰ এপইণ্টমেণ্টসমূহ পাই যাব। টেকনিকেল ছাপোৰ্ট আৰু দেখিব পাৰিছে। আৰু ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে কৰিছোঁ। ইয়াৰ কাৰণে এছেঞ্চিয়েল কোৱালিফিকেশ্যন বিচাৰিছে বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী বা জিঅ'লজি বা মেথমেটিক্স যদি এনেকুৱা ধৰণৰ কিবা কোৰ্চ যদি কৰিছে, BA পাছ যদি কৰি থৈছে, বা বেচেলৰ ডিগ্ৰী ইন জিঅ'গ্ৰাফী বা জিঅ'লজি মেথমেটিক্স এনেকুৱা ধৰণৰ যদি আপোনালোকে কোৰ্চ যদি আপোনালোকে কৰি থৈ দিছে তেতিয়া আপোনালোকে আবেদন কৰিব পাৰিব। বা MSc বা MTech বা GIS এনেকুৱা ধৰণৰ যদি কাম কৰি থৈছে বা এনেকুৱা ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন আছে তেতিয়া আবেদন কৰিব পাৰিব। আৰু ডিটেইলছ আবেদন কৰাৰ আগত আপোনালোকে আবেদন কৰিব আপোনালোকৰ প্ৰয়োজনীয় ডাইৰেক্ট আপোনালোকে ইণ্টাৰভিউ ভিডিঅ'ত আপোনালোকে গ'লেই হৈ গ'ল। নিজৰ বায়'ডাটাখন লগতে এডুকেশ্যন কোৱালিফিকেশ্যন চাৰ্টিফিকেট অৰিজিনেল আৰু জেৰক্স কপিখিনি সৈতে। আৰু যদি আপোনালোকে যোৱাৰ আগত আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্টখন পঢ়ি চাই ল'ব। এডভাৰটাইজমেণ্ট যদি পঢ়িব বিচাৰে আমাক কমেণ্ট কৰিব, আমি কমেণ্টত আপোনালোকে এডভাৰটাইজমেণ্টৰ লিংকো দি দিম। আপোনালোকে দেখিব পাইছে। আৰু কোনটো ডেটত ক'ত ইণ্টাৰভিউ হ'ব আপোনালোকক সেইটো জনাইছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে দেখিব পাইছে ডিষ্ট্ৰিক্ট ৱাইড আপোনালোকৰ লিখা আছে ৱাকিং ইণ্টাৰভিউ ডেট। যেনেকৈ বৰপেটাত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9 জানুৱাৰী 2024 তাৰিখে 2024 চনৰ। আৰু নগাঁৱত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9 জানুৱাৰী 2024। আৰু যোৰহাটত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 8 জানুৱাৰী 2024। আৰু শোণিতপুৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 8 জানুৱাৰী 2024। আৰু DC অফিচ গোলাঘাটত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9 জানুৱাৰী 2024। DC অফিচ ধুবুৰীত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 10 জানুৱাৰী 2024 চনত। আৰু আপোনালোকৰ অফিচ কামৰূপ মেট্ৰত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9 জানুৱাৰী 2024। দৰঙত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 9 জানুৱাৰী 2024। কামৰূপত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 11 জানুৱাৰী 2024। আপোনালোকৰ গোৱালপাৰাত ইণ্টাৰভিউ হ'ব 8 জানুৱাৰী 2024। কৰিমগঞ্জত আপোনালোকৰ ইণ্টাৰভিউ হ'ব 12 জানুৱাৰী 2024। এইকেইটা আপোনালোকৰ ইণ্টাৰভিউ ডেট আৰু ইণ্টাৰভিউ ভেন্যু হয়। এইকেইটাত আপোনালোকে যিকেইটা তাৰিখত মই কৰিছোঁ সেইকেইটা তাৰিখত আপোনালোকৰ নিজৰ যিসমূহ বায়'ডাটা আছে, লগতে আপোনালোকৰ যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট আছে, আধাৰ কাৰ্ড, পান কাৰ্ড আছে, এনেকুৱা যিবিলাক ডকুমেণ্টছ আছে গোটেইখিনি আপোনালোকে জেৰক্স কৰিব। জেৰক্স কৰি চেল্ফ এটেষ্টেড কৰিব। লগতে আপোনালোকৰ অৰিজিনেলখিনি সৈতে আপোনালোকে সেইটো ডেটত আপোনালোকৰ যিকেইটা ইণ্টাৰভিউ ভেন্যু কথা কৈছোঁ সেই ভেন্যুত আপোনালোকে যাব লাগিব। তাত আপোনালোকৰ 10-15 মিনিট এটা ইণ্টাৰভিউ হ'ব। সেই ইণ্টাৰভিউ যদি আপোনালোকে পাছ কৰি যায় তেতিয়া আপোনালোকৰ চাকৰিসমূহ হৈ যাব। লগতে আপোনালোকক কৈছোঁ আৰু যদি আপোনালোকে কিবা জানিবলগীয়া আছে আমাক কমেণ্ট কৰিব পাৰে। আৰু যদি আপোনালোকে এডভাৰটাইজমেণ্ট লাগে আমাক কমেণ্ট কৰিব। আৰু আপোনালোকৰ ইণ্টাৰভিউত যোৱাৰ আগত আপোনালোকে ডিটেইলছ এডভাৰটাইজমেণ্ট পঢ়ি চাই ল'ব। আজি ভিডিঅ' ইমানে। যদি ভিডিঅ' ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব বাবে আজিলৈ বাই। পুনৰ নতুন ভিডিঅ'ত লগ পাম।